নমস্কাৰ বন্ধুসকল, SSC GD মেডিকেল টেষ্টৰ ওপৰতে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। A to Z গোটেইখিনি তথ্য সংলগ্ন কৰি আজি এই এটা ভিডিঅ'তে ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যিমানখিনি কেণ্ডিডেটে SSC GD নিউ যে আমাৰ মেডিকেল টেষ্ট হ'বলৈ গৈ আছে, মেডিকেলৰ বাবে ৱেইট কৰি আছে, তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব। আৰু যদিও নতুন কোনোবা SSC GD যে 26ৰ বাবে ভেকেঞ্চি আহিবলৈ গৈ আছে, নৱেম্বৰ শেষৰ ফাললৈ এপ্লাই হ'ব, সেইখিনি পোষ্টৰ বাবে মই ডেছক্ৰিপশ্যনত কেইবাখনো বুক দিছোঁ। অসমীয়া, হিন্দী, মেথছ, ৰিজনিং, জিকে, ছায়েন্স সকলোবিলাকৰে বুক দিছোঁ। ভাল তোমালোকে ডেছক্ৰিপশ্যনত ক্লিক কৰি বুকখন অৰ্ডাৰ কৰি ল'ব পাৰিবা। কমতে দিছোঁ, ঘৰতে গৈ পাবগৈ, হোম ডেলিভাৰী। গতিকে সেই কথাখিনি গম পাইছে। এতিয়া মেইন কথাটো হ'ল আমাৰ SSC GD মেডিকেল টেষ্টটো কেতিয়া হ'ব, এইখিনি সন্দৰ্ভত বহুতে সুধি আছে। কাৰণ এইবাৰ যথেষ্ট টাইম নলয়। সেই জানুৱাৰী ফেব্ৰুৱাৰী মাহতে এক্সামটো পাতি বাকী ফিজিকেলো বহুত দেৰিকৈ কৰিলে, আৰু আজি তাৰিখলৈকে মেডিকেল টেষ্টৰো কোনো একো আপডেট নাই। তথাপিও যিমানখিনি কথা গম পাইছোঁ, মেডিকেল টেষ্টটো কেতিয়া হ'ব বুলি বা কেতিয়া হ'ব এই কথাখিনিয়ে যিহেতু প্ৰথমতে জানিব বিচাৰিছে, নৱেম্বৰ ছেকেণ্ড উইক মানত আমাৰ মেডিকেল টেষ্টটো আৰম্ভ হৈ যাব। ফাৰ্ষ্ট উইকটো হয়তো নহ'বগৈ, কিন্তু ছেকেণ্ড উইক মানৰ পৰা হয়তো আমাৰ মেডিকেল টেষ্টটো আৰম্ভ হৈ যাব। কিন্তু নৱেম্বৰ মাহটো ধৰি থ'ব পৰা, নৱেম্বৰ মাহতে আমাৰ SSC GD মেডিকেল আৰম্ভ হৈ যাব। যিকোনো সময়ত আপডেট আহি যাব, SSCয়ে ন'টিচ মাৰি দিব, সিমানে কথা। মেডিকেলহে, গতিকে মেডিকেল চলি যাব, ইমান বিশেষ প্ৰব্লেম নহয়। কিন্তু মেডিকেলৰ কিমানমান মাতিছে বা পষ্টৰ কথা হয়তো গম পোৱাই। আমাৰ পষ্ট আছিলে প্ৰায় 5678টা টোটেল অসমৰ বাবে টোটেল পষ্ট, আৰু বাকী তাত আমাৰ ছোৱালীৰ বাবে পষ্ট আছিলে প্ৰায় 564 মান। গতিকে 5000 কিমানমান আছিলে আমাৰ ল'ৰাৰ বাবে। টোটেল পষ্ট আছিলে 5678। গতিকে সেইখিনি পষ্টত আমি দুজনকৈ যদি ধৰি থওঁ, প্ৰায় 11000 প্লাছ কেণ্ডিডেট আমাৰ মেডিকেল টেষ্টলৈ মাতিব। কিন্তু সিমান কেণ্ডিডেট নেমাতে, মানে 1:, মানে কি ক'ম, এটা পষ্টত মানে এইটো দুজনকৈও নপৰিগৈ। তথাপিও তোমালোকে ধৰি থ'ব, অতি বেছি মেডিকেল টেষ্ট দিবলৈ পাব 9000 মান কেণ্ডিডেটে। 9000 মান কেণ্ডিডেটে মেডিকেল দিব পাব। আৰু বাকী যিখিনি একেবাৰে যেনে তেনে কাটঅফত নাম আহিছে, 60টো কাৰোবাৰ একে যেনে তেনে নাম আহিছে, 62টো 64টো, মানে যেনে তেনে যাৰ একে সমান নম্বৰত নাম আহিছে, তেওঁলোকতো মেডিকেল দিবলৈ নাযায়। পৰাপক্ষত সকলোকে কৈছোঁ, যাৰ নাম আহিছে সকলোৱে যাবা, কিন্তু বহুতে তেনেকুৱা নাযায়। আৰু বাকী যিখিনি অসম পুলিচত বৰ্তমান বহুখিনি চিলেকশ্যন পাই গৈছে, তেওঁলোকৰ বহুখিনি নাযায়। গতিকে সেই হিচাপত যিখিনি মেডিকেল টেষ্টলৈ যাব, মেৰিটত নাম অহাৰ খুব সম্ভাৱনা আছে। আৰু কাটঅফ ইমান বিশেষ নাযায়, এতিয়া আগৰ নিচিনা ইমান নহয়, কাৰণ এইবাৰ ৰিক্ৰুটমেণ্টত ভেকেঞ্চি বহুত বেছি, কেণ্ডিডেটে ইমানো বেছি মাৰ্ক পোৱা নাই। গতিকে এইবাৰ ইমান বিশেষ কাটঅফ নাযায়। যেতিয়া এক্সাম হৈছিল তেতিয়া চবেই ভাবিছিল যে 80 যাব, 90 যাব, ফাইনেল কাটঅফ 100 ওপৰত যাব, কিন্তু ফিজিকেল কাটঅফ 40 গ'ল। গতিকে বেলেগৰ কথা কাটঅফৰ বেলেগে ইমান কৈছে বুলি যে সিমান যাব তেনেকুৱা নহয়। মই ইয়াৰ আগতো কৈছোঁ কাটঅফ কমেই যাব। আৰু ফিজিকেলৰ কাটঅফটোৰ কথা কৈ আছিলোঁ যে 60 মানে যাব, আছপাছ কিবা এটা যাব, আৰু সিমানেই গ'ল আমাৰ ফিজিকেলৰ কাটঅফটো। গতিকে এতিয়া মই মেডিকেলৰ কাটঅফটো যদি ডাইৰেক্ট যদি ক'বলৈ যাওঁ, এতিয়া তোমালোকৰ যোনটো কাষ্টত যি হিচাপত তোমালোকৰ কাটঅফত আহিছে, কাৰোবাৰ বোলে 61, কাৰোবাৰ বোলে 62, 4 বা 5 নম্বৰ বঢ়াই থোৱা, 4 বা 5 নম্বৰ বা 5 নম্বৰ এটা নৰ্মেলকৈ বঢ়াই থোৱা। আৰু বাকী হাইষ্ট একে মানে 10 নম্বৰ প্লাছ নহ'বগৈ আৰু ফাইনেল মেডিকেলত। কাৰণ এতিয়া এটা পোষ্টত দুজনকৈ নামাতিব, বা যদি মাতিছে বুলি ধৰিছা 11000 কেণ্ডিডেট, সিমানটো নাযায়, অতি বেছি 9000 কেণ্ডিডেটমান যাব। গতিকে সেই 9000 ভিতৰৰ পৰা কিমানে পাবা, 5670। গতিকে চিলেকশ্যন পোৱাৰ বহুতেই চান্স আছে, ইমান এটা হাই কাটঅফ নাযায়। অতি বেছি 4-5 মান তোমালোকৰ প্লাছ হ'ব ফাইনেল মেডিকেলৰ কাটঅফটো। মেল ফিমেল সকলোকে কৈছোঁ, যাৰ যিমান যি কাটঅফ পৰিছে 4-5 মান প্লাছ হ'ব। আৰু বাকী যিটো মানে তোমালোকৰ যিমান ভাবি আছে 10 বেছি আছে বা 10 প্লাছ হ'ব, আমুক প্লাছ হ'ব, সেইবিলাক কথা বাদেই দিয়া। 4 বা প্লাছ ইমান মানে ফাইনেল কাটঅফটো যাব, মানে প্লাছ হ'ব আৰু নিজৰ মেডিকেলৰ কাটঅফতকৈ। আৰু মেডিকেল কেতিয়া হ'ব মই কৈছোঁ, নৱেম্বৰ মাহমানৰ পৰা হ'ব। যিকোনো সময়ত আপডেট দিবা। মেডিকেল ক'ত হ'ব, আমাৰ চুকভিটো হ'ব পাৰে, গুৱাহাটী 9 মাইলতো হ'ব পাৰে, যিকোনো চেণ্টাৰ। অসমত বেছি বিশেষ চেণ্টাৰ নাই, অতি বেছি 2টা মানে দিওঁ, চুকভিটো হৈ যাব পাৰে মেডিকেল, বা আমাৰ গুৱাহাটী 9 মাইলতো হৈ যাব পাৰে, বা CRPF এনেকুৱা এটা হৈ যাব, গুৱাহাটী চুকভি তেনেকুৱা এটা হৈ যাব মেডিকেল টেষ্টটো। আৰু বাকী মেল ফিমেল সকলোখিনি কথা গম পাইছা। মেডিকেলৰ হোৱাৰ দিনাখনে তোমালোকৰ ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্টছটো মষ্ট ইম্পৰ্টেণ্ট লাগিব। এতিয়া ডকুমেণ্টছ ক'ত কি লাগে সেইখিনি ইমান কৈ থকা প্ৰয়োজন নাই। তথাপিও তোমালোকে জানাই SSCৰ বাবে যিমানখিনি প্ৰয়োজনীয় অৰিজিনেল ডকুমেণ্টছ সকলোখিনি লৈ যাবা। NCL হওক, কিবা হওক, যিয়ে নহওক কিয়, কাষ্ট চাৰ্টিফিকেট বা কিবা যিয়ে নিবিচাৰকৈ, EWS হওক, চেণ্ট্ৰেলৰ হওক, মুঠতে সকলোবিলাক অৰিজিনেল লৈ যাবা। চেণ্ট্ৰেলৰ ষ্টেটৰ চেণ্ট্ৰেলৰ সকলোবিলাকে লৈ যাবা। লগতে মুঠতে জেৰক্স আৰু ফটো এইবোৰ লৈ যাবা। ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন লগতে মেডিকেল টেষ্ট, এইটো মষ্ট ইম্পৰ্টেণ্ট। গতিকে
বহুতে চান্স আছে এইবাৰ মুঠতে যিখিনি মেডিকেল টেষ্টত নাম আহিছে তেওঁলোকৰ ফাইনেলত নামটো আহিবলৈ অতি বেছি 4-5 মান প্লাছ কৰি থোৱা সিমানে যাব আৰু জেনেৰেলৰ কাষ্টত অলপমান যাবগৈ কাৰণ জেনেৰেলৰ কাটতটো বহুত এবাৰ গৈছেও নোযোৱা নহয় বাকী EWSও বহুত কাটত গুচি গৈছে বাকী ইমান বিশেষ নকওঁ খালি নিজৰ কাষ্টত 4-5 মান তোমালোকে প্লাছ কৰি থোৱা ফাইনেল মেডিকেল টেষ্টৰ বাবে বাকী এটা ফাইনেল মেডিকেলটো আমাৰ কি আৰু কৈছে যে আমাৰ নৱেম্বৰ মাহতেও হৈ যাব নটিছ যিকোনো সময়ত মাৰি দিব অতি বেছি এটা দিনত 100-150 মানকৈ মাতি দিব 100 মানটো ক'ত মাতিব 100 মানটো ইমান কম হিচাপে নামাতে আৰু 150 মান ধৰি থয় এটা ডেটত 100 মানকৈ মাতিব ল'ৰা হওক ছোৱালীয়ে হওক বাকী সিমানকৈ মাতিব কিন্তু 150 যায় 100 যায় সেইটো কিমান যাক যিমানে মাতক কোনোবাই মেডিকেল দিবলৈ যায় নাযায় সেইটো তেওঁলোকৰ কথা বাকী আমাৰ ফিজিকেলতো 1500কৈ মাতিছিল 1500 গ'ল জানো 700-800 পাৰ ডে মানে উপস্থিত আছিলে বহুত নগ'লেই ফিজিকেল দিবলৈ আৰু সেই হিচাপত মেডিকেল টেষ্ট দিবলৈ এতিয়া যিমানক মাতিছে তেনেকুৱা কিছুমান কাটচিট ওলাই যাব নোযোৱাকৈ গতিকে যিকে নহওক মুঠতে যাৰ নাম হৈছে মুঠতে যাবা মেডিকেলটো ভালদৰে দিবা কিবা অসুবিধা হৈছে এতিয়া ঠিক কৰা দাঁত পোকে খোৱা দাঁত থাকিলে প্ৰব্লেম হয় বাকী 6/6 চকু এইটো একদম পূৰা কম লাগিবই আৰু বাকী ইমানখিনিয়ে কথা আছিল বিশেষ এতিয়া আৰু একো নকওঁ খালি তোমালোকে মেডিকেল টেষ্টটো ভালদৰে ক্লিয়াৰ কৰি ৰাখা আৰু ক'ত কি আছে নাছে কিবা প্ৰব্লেম আছে আৰু আমি যেতিয়া কিছু 5 অক্টোবৰত আমি প্ৰি মেডিকেল কৰাইছিলোঁ হয়তো চবেই জানাই ভিডিঅ' যথেষ্ট ভাইৰেল হৈ গৈছে একাডেমিখনক লৈ হোজাইত যে আমি প্ৰি মেডিকেল কৰাইছিলোঁ নতুন একাডেমি অপেনিং হ'বলৈ গৈ আছে তাত ফিজিকেল বাকী আমি পঢ়া শুনা থকা খোৱা ব্যৱস্থা সকলোখিনি কৰাম ফিজিকেল প্ৰিপেৰেশ্যনো কৰাম অপেনিং হোৱা হ'ব আৰু খুব সোনকালে এই বৰ্ষতে হ'ব শেষৰ ফাললৈ গতিকে আমি সেইদিনাখনো বহুত কেণ্ডিডেট পাইছোঁ যে আসাম পুলিচতো পাই থৈছে বাকী SSC GD কাৰণে ৱেইট কৰিছে তেওঁলোকে কৈছে যে আসাম পুলিচত পাই থ'লে আমি SSC GD নাযাম বাকী সেইটো তেওঁলোকৰ কথা যায় নাযায় খালি এইটোৱে আছিলে মুঠতে পজিটিভ থকা সকলোৰে কাৰণে বিশেষ এতিয়া আৰু একো নকওঁ আৰু সেইদিনাখনো মেডিকেলৰ ক্ষেত্ৰত মানে কাৰোবাৰ ভৰি শিৰত প্ৰব্লেম পাইছিলোঁ মানে প্ৰব্লেম খুব কম পাইছিলোঁ ভৰি শিৰত আৰু চকুত পাইছিলোঁ চকুত 6/6 বহুত আছে মানে ধৰিব নোৱাৰে সেইটো কিন্তু ভাল মাৰ্ক পাই থাকে 80, 90, 100 ওপৰত পাই থাকে চকুৰ প্ৰব্লেম পাইছোঁ তেনেকুৱা নিচিনা কথা বাকী বিশেষ এতিয়া একো নকওঁ কাৰোবাৰ যদি প্ৰব্লেম আছে ঠিক কৰা ডকুমেণ্টছখিনি ক্লিয়াৰ ৰখা মেডিকেলৰ কথা গম পাইছা নৱেম্বৰ মাহতে হ'ব অফিচিয়েল আপডেট আহি যাব আৰু খুব সোনকালে ইমানখিনিয়ে কথা আৰু বিশেষ এতিয়া আৰু SSC GDৰ ওপৰত ইমান বিশেষ এতিয়া ক'ব পৰা বিষয় নহয় আৰু গোটেইখিনি কৈছোঁ মই এটা ভিডিঅ'টো যথেষ্টখিনি কথা কৈছোঁ গতিকে এটা নিশ্চয় বুজি পালা ভিডিঅ'টো ইমানখিনি কথা আছিল ধন্যবাদ